নমস্কাৰ। আজি এই ভিডিঅ'টিত আমি ভাৰতৰ ৰাষ্ট্ৰপতি পাৱাৰ্ছ এণ্ড ফাংচনছ বা তেওঁৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰিম। আমি প্ৰথমে চাই লৈছোঁ যে আমি ভাৰতৰ যেতিয়া ৰাষ্ট্ৰপতিৰ কথা কওঁ আমি আৰ্টিকেল 53 এই আৰ্টিকেলৰ দ্বাৰা ৰাষ্ট্ৰপতিজনক এক্সিকিউটিভ পাৱাৰ মানে কাৰ্যপালিকাৰ যিটো ক্ষমতা তেওঁৰ হাতত অৰ্পণ কৰা হৈছে আৰু এই আৰ্টিকেলৰ দ্বাৰা এই অনুচ্ছেদৰ দ্বাৰা The executive power of the union is vested in the president who is empowered to exercise it directly or through it to him. So এই গোটেইখিনি কাৰ্যৱলী তেওঁ হয়তো নিজাভাৱীয়াকৈও পালন কৰিব পাৰে, এক্সাৰচাইজ কৰিব পাৰে, নতুবা তেওঁ নিজৰ তলত থকা কোনোবা সাবঅৰ্ডিনেট অফিচ বা কোনোবা সাবঅৰ্ডিনেট পাৰ্চনকো দায়িত্ব অৰ্পণ কৰিব পাৰে। এই ষ্টেটমেণ্টটো ইম্পৰ্টেণ্ট হয় কাৰণ আমি জানো যে ভাৰতৰ ৰাষ্ট্ৰপতিজনে হ'ল হেড অফ দ্য ষ্টেট বাট নট হেড অফ দ্য গভৰ্ণমেণ্ট ন। তেওঁ চৰকাৰ একচুৱেলি নচলায়, তেওঁৰ নামত গোটেই চৰকাৰখন প্ৰধানমন্ত্ৰী আৰু তেওঁ যিটো কেবিনেট আৰু ইউনিয়ন মিনিষ্ট্ৰী থাকে এই মন্ত্ৰীসভা একচুৱেলি চলায় ন, পাৰ্লিয়ামেণ্টে চলায় বুলি আমি ক'ব পাৰোঁ। চ' সেইকাৰণে এই আৰ্টিকেলত উল্লেখ কৰা হৈছে যে তেওঁ নিজে নতুবা তেওঁ সাবঅৰ্ডিনেট কোনো অফিচ বা পাৰ্চনক এই দায়িত্বটো দিয়া হ'ব। আৰু তাৰপিছত আমি যদি তেওঁ পাৱাৰ্ছৰ বিষয়ে আমি যদি চাওঁ ন, আমি কিছুমান ভাগত তেওঁ পাৱাৰ ইয়াত ক্ষমতাখিনি আমি ভাগ কৰিছোঁ। সেইটো হ'ল এক্সিকিউটিভ পাৱাৰ, ফাইনেন্সিয়েল পাৱাৰ, মিলিটাৰী পাৱাৰ, লেজিসলেটিভ, জুডিচিয়েল, ইমাৰ্জেঞ্চি আৰু ডিপ্ল'মেটিক পাৱাৰ বুলি আমি ক'ব পাৰোঁ ন। আমি ওৱান বাই ওৱান এইখিনি ডিটেইলছত আলোচনা কৰিম। চ' প্ৰথমে আমি চাই লৈছোঁ ৰাষ্ট্ৰপতিজনৰ এক্সিকিউটিভ পাৱাৰ। এক্সিকিউটিভ বুলি আমি বুজোঁ যে কাৰ্যনিৰ্বাহক হিচাপে তেওঁ যিখিনি ক্ষমতা থাকে ন। চ' প্ৰথমে তেওঁ কি কৰে, আটাইতকৈ ডাঙৰ তেওঁৰ পাৱাৰে হ'ল বা তেওঁৰ ফাংচন হ'ল যে এপইণ্টমেণ্ট অফ দ্য প্ৰাইম মিনিষ্টাৰ। যিকোনো সাধাৰণ নিৰ্বাচনৰ পিছত সংখ্যাগৰিষ্ঠ দলৰ যিজন সভাপতি থাকিব, এই সভাপতি বা সংখ্যাগৰিষ্ঠ দলৰ যিজন মুৰব্বীজনক তেওঁ একচুৱেলি প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰায় ন, তেওঁ মানে এই নিযুক্তি দিয়ে। চ' তাৰপিছত লগতে এই এডভাইচৰ প্ৰধানমন্ত্ৰীজনৰ যিজন কেণ্ডিডেটক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ পিছত এই প্ৰধানমন্ত্ৰীজনৰ এডভাইচত বাকী যিখিনি মিনিষ্ট্ৰী থাকে মিনিষ্ট্ৰী গঠন কৰা হয় আৰু মিনিষ্ট্ৰীত বিভিন্ন দপ্তৰ বিতৰণ কৰা হয় আৰু গোটেইখিনি কাম ৰাষ্ট্ৰপতিয়ে কৰায় বা ৰাষ্ট্ৰপতিৰ নামত হয়। অকল মিনিষ্টাৰে নহয়, লগতে এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া, চিফ জাষ্টিচ, বিভিন্ন আমাৰ উচ্চতম ন্যায়ালয়ৰ চিফ জাষ্টিচসকল, বিভিন্ন উচ্চ ন্যায়ালয়ৰ চিফ জাষ্টিচসকল তেওঁলোকৰ নিযুক্তি ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে। আৰু যিখিনি ডাঙৰ ডাঙৰ এডমিনিষ্ট্ৰেটিভ বিষয়াসকল আছে ন, এইটো কোনোবা UPSC চেয়াৰমেন হ'ব পাৰে, ইলেকশ্যন কমিশ্যনাৰৰ চেয়াৰমেন হ'ব পাৰে, চেয়াৰপাৰ্চন হ'ব পাৰে, ৰাজ্যবিলাকৰ ৰাজ্যপাল হ'ব পাৰে ন, চিফ কমিশ্যনাৰ অফ ইউনিয়ন টেৰিটৰী হ'ব পাৰে, আমাৰ কেন্দ্ৰশাসিত প্ৰদেশৰ যিসকল গভৰ্ণৰ থাকে, চ' তেওঁলোক সকলোকে উচ্চ পদস্থ বিষয়াসকলক ৰাষ্ট্ৰপতিয়ে নিজৰ নামত নিযুক্তি দিয়ে। আৰু এভৰি এপইণ্টমেণ্ট ইন দ্য চেন্ট্ৰেল গভৰ্ণমেণ্ট ইজ ইন দ্য নেম অফ প্ৰেচিডেণ্ট অৰ আণ্ডাৰ হিজ অথৰিটি। সকলো যিমান এপইণ্টমেণ্ট হয় আমাৰ কেন্দ্ৰীয় যিখন চৰকাৰক সকলোৱে কিন্তু প্ৰেচিডেণ্টৰ নামত কৰা হয়। চ' এইটো অতি গুৰুত্বপূৰ্ণ তেওঁ ভূমিকা আৰু তেওঁ পালন কৰে এজ এন এক্সিকিউটিভ পাৱাৰ। তাৰপিছত আমি আহিলোঁ লেজিসলেটিভ পাৱাৰলৈ ন। তেওঁ আইন পালিকাত কি ধৰণৰ ভূমিকা পালন কৰে। আমি জানো যে ভাৰতৰ পাৰ্লিয়ামেণ্ট বুলি ক'লে আমি ৰাষ্ট্ৰপতিজনকো তাতে অন্তৰ্ভুক্ত কৰা হয় ন, ৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভা বুলি আমি কওঁ। চ' সেইকাৰণে ৰাষ্ট্ৰপতিজনৰ যদিও তেওঁ প্ৰত্যক্ষভাৱে তাত উপস্থিত বিভিন্ন কাম কাজত নাথাকে, কিন্তু তেওঁৰ ভূমিকা খুব গুৰুত্বপূৰ্ণ এটা তেওঁ পালন কৰা হয়। চ' সেইকাৰণে আমি কৈছোঁ প্ৰথমতে দ্য প্ৰেচিডেণ্ট হেজ দ্য পাৱাৰ টু সুমন এণ্ড অৰ প্ৰৰেক্ট দ্য হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট এণ্ড টু ডিজলভ দ্য লোৱাৰ হাউচ ন। প্ৰথমটো তেওঁ কি হয়, যেতিয়া আৰম্ভণিৰ ইলেকশ্যনৰ পিছত ন, প্ৰথম চিটিং বা তেওঁ আহ্বান কৰে যে আমি অমুক তাৰিখৰ পৰা এই সভাখন আমাৰ পাৰ্লিয়ামেণ্ট আৰম্ভ হ'ব, ছেছন আৰম্ভ হ'ব। আৰু লগতে তেওঁ দেখে যে ছেছনৰ অন্তত মানে যদি চৰকাৰ 5 বছৰ পুৰা কৰা হওক বা নহওক, মাজতে যদি কিবা অসুবিধা হয় ন, চৰকাৰে যদি নতুনকৈ ইলেকশ্যন পাতিব লগা হয়, তেতিয়া কিন্তু এই বিশেষকৈ লোকসভা, যিহেতু ৰাজ্যসভা পাৰ্মানেণ্ট হাউচ হয়, সেইটো ডিজলভ হোৱাৰ কথা নাহে, লোকসভা কিন্তু তেওঁ ডিজলভ কৰিব পাৰে, তেওঁ বাতিল কৰি দিব পাৰে ন। চ' আৰু নতুনকৈ ইলেকশ্যন এনাউন্স হ'ব তাৰপিছত। সেইকাৰণে কোৱা হৈছে হি কেন এড্ৰেছ দ্য পাৰ্লিয়ামেণ্ট এট দ্য কমেন্সমেণ্ট অফ দ্য ফাৰ্ষ্ট ছেছন। আৰু প্ৰথম ছেছন পাৰ্লিয়ামেণ্ট যেতিয়া প্ৰথমবাৰৰ বাবে বহে, তেওঁ কিন্তু পাৰ্লিয়ামেণ্টক এড্ৰেছ কৰিব লাগে ন, তেওঁ এটা ভাষণ প্ৰদান কৰে সভাৰ সংসদৰ মজিয়াত। চ' আফটাৰ দ্য জেনেৰেল ইলেকশ্যন, এইটো মই ক'লোৱে, দ্য ফাৰ্ষ্ট ছেছন অফ ইচ ইয়েৰ, প্ৰথম যিটো সভা হ'ব মানে জেনেৰেল ইলেকশ্যনৰ পিছত নতুনকৈ যেতিয়া পাৰ্লিয়ামেণ্ট বহিব তেতিয়াও তেওঁ কৰিব লাগিব। আৰু বছৰত যিটো প্ৰথম অধিৱেশন বহে ন, আমি জানো যে ফেব্ৰুৱাৰী মাহত আমাৰ বাজেট অধিৱেশন বহে ভাৰতত ন। চ' এই ধৰণৰ অধিৱেশনত বছৰৰ প্ৰথমটো অধিৱেশনত তেওঁ চৰকাৰে কৰা কাম কাজখিনি আৰু আগন্তুক চৰকাৰে লোৱা পদক্ষেপৰ বিষয়ে কিন্তু পাৰ্লিয়ামেণ্টৰ সদস্যসকলক অৱগত কৰাবলৈ তেওঁ এখন ভাষণ প্ৰদান কৰা হয়।
লগতে he can summon a joint sitting of both the houses of the parliament which is presided over by the speaker of the Lok Sabha. So সেই কথাও আমি ক'ব লাগিব যে যেতিয়া কিবা কাৰণত যেতিয়া জয়েন্ট সেশন হয় হাউসৰ দুইটা সভাই মিলি যেতিয়া মিলিতভাৱে সেশন কৰে তেতিয়াও কিন্তু তেওঁ আহ্বান কৰিব লগা হয় আৰু এই সেশনত কোন থাকে চেয়াৰপাৰসন হিচাপে স্পিকাৰ অফ দা লোক সভা লগতে তেওঁ কিছুমান পাৱাৰ আছে যেনেকৈ আমি এপইন্টমেন্ট কৰা লোকসভাত 2 জন আৰু ৰাজ্যসভাত 12 জন তেওঁ এপইন্টমেন্ট কৰিব পাৰে সো এইখিনি তেওঁৰ নামতে হয় তাৰ পিছত আৰু আমি এখানে উল্লেখ কৰিব লাগিব এটা ইম্পৰ্টেন্ট পাৱাৰ এটো হল যে সকলো ধৰণৰ বিল যিমান বিভিন্ন ধৰণৰ আইন প্ৰক্ৰিয়া আমি জানো যে বিলৰ দ্বাৰা বিলৰ ফৰ্মত প্ৰথম প্ৰস্তাৱ কৰা হয় পাৰ্লিয়ামেন্টৰ লোকসভা হওক বা ৰাজ্যসভা হওক এই বিল আইন হ'বলৈ হলে কিন্তু যিখিনি হাউসৰ ৰিডিংৰ পিছত বিভিন্ন হাউসত আমি জানো যে বিভিন্ন ষ্টেজৰ দ্বাৰা বিলখিনি তেওঁলোকে ফৰৱাৰ্ড কৰা হয় লাষ্টত গৈ প্ৰধান ৰাষ্ট্ৰপতি সিগনেচাৰ হোৱাৰ পিছতে বিলখন আইনলৈ ৰূপান্তৰিত হয় সো সেই কাৰণে কিন্তু ইয়াতো তেওঁলোকৰ ৰাষ্ট্ৰপতি এজনৰ ভূমিকা খুব গুৰুত্বপূৰ্ণ সো হেকানে কোৱা হৈছে a bill will not be an act of the Indian parliament unless and until it receives the assent of the president when the bill is presented to the president after its passage in the 3 steps মই কলোৱে বিভিন্ন ধৰণৰ স্টেপ থাকে যে মূলত 3টা স্টেপ থাকে সো এই বিলৰ 3টা স্টেপৰ পিছত প্ৰেসিডেন্টক প্ৰস্তুত কৰা হয় তেতিয়া প্ৰেসিডেন্টে কি কৰে তেওঁ 3টা তেওঁ এটা কাম কৰিব পাৰে তিনি ধৰণৰ কাম তেওঁ কৰিব পাৰে প্ৰথম হল he may declare his assent to the bill তেওঁ কোনো আপত্তি নকৰাকে নিজৰ সন্মতি দিব পাৰে আৰু 2 নম্বৰত কোৱা হৈছে he may declare that he withholds his assent to the bill so তেওঁ ক'ব পাৰে যে নহয় তেওঁ মই নিদিও বুলিও তেওঁ ক'ব পাৰে তেওঁ কিবা এটা আপত্তি দেখাব পাৰে he may in any case of bills other than money bill return the bill for consideration of the houses with or without a message suggesting amendment তাৰ পিছত তেওঁ এই বিলখন ঘুৰাই পঠাব পাৰে যে অমুক আপোনালোকে ইয়াতে কিছু এমেন্ডমেন্ট কৰিব লাগিব এক্সেপ্ট মানি বিল তেওঁ ঘুৰাই পঠাব নোৱাৰে বাকিখিনি অৰ্ডিনাৰী বিল বা লেজিসলেটিভ বিল তেওঁ ঘুৰাই পঠোৱা তেওঁ ক্ষমতা থাকে so আৰু in case of আৰু যদি তেওঁ ঘুৰাই পঠায় if the bill is passed again by both houses of the parliament with or without amendment and again presented to the president it would be obligatory upon him to declare his assent হেতু কিন্তু ইম্পৰ্টেন্ট আমি মনত ৰাখিব লাগিব তেওঁ যেনিবা ঘুৰাই পঠাই দিলে ঘুৰাই পঠোৱাৰ পিছতো যদি পাৰ্লিয়ামেন্টে দুইটা সদনে লোকসভা আৰু ৰাজ্যসভাৰ কিন্তু কোনোবা কিবা এমেন্ডমেন্ট কৰাই হওক বা নকৰাকে হওক যদি আকৌ পাস কৰি দিয়ে সেকেন্ড টাইমৰ কাৰণে তেতিয়া কিন্তু তেওঁ হস্তাক্ষৰ কৰিবলৈ নিজৰ এসেট দিবলৈ বাধ্যতামূলক হয় সো এইখিনি খুব ইম্পৰ্টেন্ট কথা আমি মনত ৰাখিব লাগিব আৰু এটা কথা ইয়াত মেনশন কৰি দিছো হেতু হল তেওঁ আৰু এটা ক্ষমতা থাকিব হেতু আমি অৰ্ডিনেন্স পাৱাৰ বুলি কওঁ the power to issue ordinance এটো আৰ্টিকেল 123 উল্লেখ থাকে আমি জানো যে গোটেই বছৰৰ ভিতৰত অকল 3 বাৰহে সদন বহে কিন্তু তাৰ মাজত যদি কিবা ইমাৰ্জেন্সি সিচুৱেচন আহি যায় বা যি কোনো ধৰণৰ এক্ট পাস কৰিব লগা হয় তেতিয়া কিন্তু প্ৰেসিডেন্টে নিজৰ এক্সিকিউটিভ লেজিসলেটিভ পাৱাৰ ইউজ কৰি অৰ্ডিনেন্স ইস্যু কৰিব পাৰে সো এইখিনি ক্ষমতা তেওঁ পাৰ্লিয়ামেন্টে দিছে আৰ্টিকেল 123 আৰু বহুত বাৰ তেওঁ হেতু ইউজ কৰিছেও তাৰ পিছত আমি যদি চাও এটো হল ফাইনান্সিয়াল পাৱাৰ কথা আমি ক'ব লাগিব ফাইনান্সিয়াল পাৱাৰটো খুব several বিভিন্ন ধৰণৰ ফাইনান্সিয়াল পাৱাৰ আছে মই কৈছোৱে money bill can be introduced in the parliament only with his prior recommendation যিকোনো ধৰণৰ বাজেট ৰিলেটেড পইচা ৰিলেটেড যিকোনো ধৰণৰ বিল উত্থাপন তেওঁ পাৰমিশন নলোৱাকে সদনত কৰিব নোৱাৰি আৰু he causes to be laid before the parliament the annual financial statement তেওঁ অনুমতি লৈহে বাজেট প্ৰস্তুত কৰা হয় no demand for a grant can be made except with recommendation তেওঁৰ recommendation নথকাকে চৰকাৰে কিন্তু যেটো ট্ৰেজাৰি আমি চৰকাৰী খাজানা বুলি কওঁ বা ৰিজাৰ্ভ বেংকে হওক কোনো ধৰণৰ গ্ৰান্ট বিচাৰিব নোৱাৰে পইচা তুলিব নোৱাৰে he can make advances out of contingency fund of India to meet any unforeseen situation যিকোনো ধৰণৰ এটো নেচাৰেল ক্যালামিটি হওক প্ৰাকৃতিক কিবা আপদায় হওক বা অন্যান্য ধৰণৰ ইমাৰ্জেন্সি সিচুৱেচনত যেতিয়া কন্টিনজেন্সি ফাণ্ডৰ পৰা পইচা ওলাব লগা হয় তেতিয়া কিন্তু তেওঁ ৰিকমেন্ড দিব লাগে বা তেওঁ কৰিব পাৰে এখিনি তেওঁ ক্ষমতা থাকে লগতে he constitutes a finance commission after every 5 year আমি জানো যে ফাইনান্স কমিশন আমাৰ থাকে সো ফাইনান্স কমিশনে বিভিন্ন বিত্তীয় এডভাইস সাজেশন আগবঢ়ায় সো এখিনি তেওঁ কনস্টিটিউট তেওঁৰ নামতে কনস্টিটিউট কৰা হয় লগতে আমি ক'ব লাগিব মিলিটাৰী পাৱাৰ মিলিটাৰী পাৱাৰ তেওঁ বহুত বিভিন্ন ধৰণৰ আমি জানো আৰ্ম ফৰ্সেস আমাৰ যিমান আৰ্ম ফৰ্সেস আছে তিনি ধৰণৰ তাৰে মুৰব্বী তেওঁই হয় তেওঁৰ নামতে যুদ্ধ কৰা হয় তেওঁ পাৰমিশন নিদিয়াকে কোনো যুদ্ধ নহয় আৰু কোনো ধৰণৰ ট্ৰিটি কোনো চুক্তি হ'ব নোৱাৰে মিলিটাৰী ক্ষেত্ৰত সো সকলো কাম একচুয়ালি প্ৰেসিডেন্টৰ নামতে কৰা হয়
লগতে তেওঁৰ কিছুমান ডিপ্লোমেটিক পাৱাৰো আছে ন ডিপ্লোমেটিক পাৱাৰটো হ'ল মানে অন্যান্য দেশৰ লগত কি ধৰণৰ আমাৰ সম্বন্ধ থাকিব ন এই ধৰণৰ সো তেওঁ সকলো দেশত আমাৰ এম্বেছেডৰ সেইবোৰ নিযুক্তি দিয়ে আৰু বিভিন্ন দেশৰ মুৰব্বীসকল যেতিয়া ভাৰতলৈ আহে তেওঁলোকক আদৰণি জনায় ন আৰু এম্বেছেডৰ সকলক তেওঁ মানে গোটেই সুবিধাখিনি প্ৰদান কৰে সো এই ধৰণৰ তেওঁৰ নামত বহুত চুক্তি সম্পাদন কৰা হয় সো তেওঁ ভালেখিনি এজ এ ফাৰ্ষ্ট চিটিজেন অফ ইণ্ডিয়া ডিপ্লোমেটিক পাৱাৰ আছে আৰু এটা পাৱাৰ ইয়াত মই উল্লেখ হয়তো ইয়াত লিখা নাই কিন্তু উল্লেখ কৰি দিওঁ এইটো হ'ল জুডিচিয়েল পাৱাৰ না জুডিচিয়েল পাৱাৰ মানে ন্যায়িকতা কিছুমান ক্ষমতা তেওঁ থাকিব আমি প্ৰায় নিউজত শুনো মানে আল্টিমেটলি সুপ্ৰিম কোৰ্টে ৰায়দান দিয়াৰ পিছতেও যেতিয়া কোনো ধৰণৰ অপচন নাথাকে লাষ্টত এজন অপৰাধী ডাঙৰ অপৰাধ কেছত বিশেষকৈ যিবিলাক কেছত আমাৰ কেপিটেল পানিশমেন্ট থাকে ন ডেথ ৱাৰেণ্ট থাকে সেইবোৰ কেছত আমি দেখিবলৈ পাওঁ যে তেওঁ ৰাষ্ট্ৰপতিৰ ওচৰত নিবেদন কৰে ন পাৰ্ডন এটা বিচাৰে সো এই আমি জানো যে ৰাষ্ট্ৰপতি পাৰ্ডন কৰাৰ ক্ষমতাও আছে সো ইয়াত কোৱা হৈছে the president enjoys the power to grant pardon reprieve or remission of punishment to any convict তেওঁ ক্ষমা কৰি দিব পাৰে বা তেওঁ যেটো শাস্তি হয়তো কমাই দিব পাৰে বা অন্য ধৰণৰ কিছু সুবিধা প্ৰদান কৰিব পাৰে he appoints judges সেইখিনি কথাটো আমি ক'লোৱে ন জাজ আৰু সুপ্ৰিম কোৰ্টৰ জাজে হওক বা অন্যান্য হাই কোৰ্টৰ জাজ তেওঁৰ নামতে এপইন্টমেন্ট কৰা হয় আৰু তেওঁ বিভিন্ন সময়ত সুপ্ৰিম কোৰ্টৰ পৰা এডভাইস বিচাৰিব পাৰে তেওঁ এইখিনি ক্ষমতা আছে সো এইখিনি হ'ল তেওঁ পাৱাৰছ এণ্ড ফাংচনছ তাৰপিছত আমি আটাইতকৈ ইম্পৰ্টেণ্ট পাৱাৰ প্ৰেচিডেণ্টৰ সেইটো হ'ল ইমাৰ্জেঞ্চি পাৱাৰ অফ দ্য প্ৰেচিডেণ্ট এইটো ইম্পৰ্টেণ্ট হয় আৰু বহুত সময়ত বিতৰ্কিত হয় এই ক্ষমতাখিনি ন সো ইমাৰ্জেঞ্চি পাৱাৰ আমাৰ তিনি ধৰণৰ আছে ভাৰতত বিশেষকৈ নেশ্যনেল ইমাৰ্জেঞ্চি তাৰপিছত ষ্টেট ইমাৰ্জেঞ্চি বা প্ৰেচিডেণ্ট ৰুল আৰু ৩ নম্বৰত ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি সো প্ৰথমে আমি নেশ্যনেল ইমাৰ্জেঞ্চি কথা আমি আলোচনা কৰি লওঁ সো নেশ্যনেল ইমাৰ্জেঞ্চি আমি জানো যে এইটো আৰ্টিকল 352 ত উল্লেখ কৰা হৈছে সো according to this article a national emergency can be declared in the whole of India গোটেই ভাৰতবৰ্ষত or a part of its territory বা কোনোবা এটা নিৰ্দিষ্ট অঞ্চলত for causes of war কিহৰ কাৰণে ডিক্লেয়াৰ কৰিব পাৰে যদি কোনোবা যুদ্ধ পৰিস্থিতি থাকে ন যুদ্ধ সময়ত বা কোনোবাই যদি আৰ্ম ৰিবেলিয়ন কোনোবা ভাৰতৰ ভিতৰতে যদি কোনোবা এটা অংগই কোনোবা এটা ৰাজ্যই হওক বা অঞ্চলে হওক যেতিয়া আৰ্ম ৰিবেলিয়ন তেওঁলোকে এটা প্ৰত্যাহ্বান হিচাপে প্ৰস্তুত কৰে ন যেটো আমাৰ হৈছিল কাশ্মীৰ পাঞ্জাব এটা সময়ত অসমত বা নাগালেণ্ডত ন বা এক্সটাৰ্নাল এগ্ৰেছন মানে হ'ল বাহিৰৰ দেশৰ পৰা যদি আক্ৰমণৰ আমি সিচুৱেশ্যন ফেচ কৰো ন সো আজিৰ তাৰিখলৈকে ভাৰতত তিনিবাৰকে ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হ'ল আমি হয়তো সবেই কিন্তু 1975 বুলিহে জানো কিন্তু আমাৰ প্ৰথম ইমাৰ্জেঞ্চি ইণ্ডো চাইনা যেতিয়া যুদ্ধ হৈছিলে ন চাইনাই ইণ্ডিয়াক এটেক কৰিছিলে 1962 ত তেতিয়া ডিক্লেয়াৰ কৰা হৈছিলে আৰু এই সময়ৰ ৰাষ্ট্ৰপতিজন আছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ন সো তেওঁৰ নামত ডিক্লেয়াৰ কৰা হৈছিলে আৰু এই ইমাৰ্জেঞ্চি বহুত দিন চলিছিল কাৰণ 1965 আকৌ পাকিস্তানে এটেক কৰিলে ইণ্ডিয়াত সো 1962 পৰা লৈ কিনে 1968 ত আমি এক ধৰণে ইমাৰ্জেঞ্চিতে আছিলোঁ যদিও সেইটো এক্সটাৰ্নেল ইমাৰ্জেঞ্চি বুলি কোৱা হয় না এক্সটাৰ্নেল এগ্ৰেছনৰ কাৰণে হৈছিলে ভাৰতৰ ভিতৰত কিন্তু মানুহে বেছিকৈ অনুভৱ কৰা নাছিলে আৰু সেকেন্ড ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছিল 1971 ত যেতিয়া ইণ্ডো পাকিস্তান যুদ্ধ হ'ল ন আমি জানো যে তাৰ ফলত বাংলাদেশ সৃষ্টি হৈছিল সো এই সময়ছোৱাটো আমি ইমাৰ্জেঞ্চি বহুত দিন আছিলে ইভেন থাৰ্ড ইমাৰ্জেঞ্চি যেতিয়া ডিক্লেয়াৰ কৰা হ'ল ন 1975 ত ইন্দিৰা গান্ধী যেতিয়া ডিক্লেয়াৰ কৰিলে থাৰ্ড ইমাৰ্জেঞ্চি তেতিয়া কিন্তু আমি ইমাৰ্জেঞ্চিতে চলি আছিলোঁ বহুত মানুহে এই কথাখিনি নাজানে সেকেন্ড ইমাৰ্জেঞ্চি তেতিয়ালৈকে ৰিভক কৰা হোৱা নাছিলে আৰু সেকেন্ড আৰু থাৰ্ড ইমাৰ্জেঞ্চি একেলগত লাষ্টত 1977 ত ৰিভক কৰা হ'ল সো এইখিনি ইমাৰ্জেঞ্চি কথা লগতে আমি ক'ব লাগিব যে আমি যেতিয়া আৰ্টিকল 352 আন্ডাৰত ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হয় ন it is only on the basis of a written request গোটেই মন্ত্ৰী সভাই কিন্তু প্ৰেসিডেন্টজনক তেওঁ নিজাভাৱে ডিক্লেয়াৰ কৰিব নোৱাৰে নিজৰ ইচ্ছামতে ন মন্ত্ৰী সভাই লগতে প্ৰধানমন্ত্ৰী তেওঁক এটা ৰিটেন ৰিকুৱেষ্ট কৰিব লাগিব আৰু such a proclamation must be approved by the parliament with an at least 2/3 majority within 1 month আৰু এই এপ্ৰুভ প্ৰেসিডেন্টে ডিক্লেয়াৰ কৰিলেও নহব ন within 1 month এমাহৰ ভিতৰত কিন্তু পাৰ্লামেন্টে almost 2/3 majority মানে প্ৰায় 75% of the members present and voting তেওঁলোকে এপ্ৰুভ কৰিব লাগিব নিজৰ সন্মতি দিব লাগিব ন সো এই এমাহৰ ভিতৰত ল'ব লাগিব আৰু মেক্সিমাম পিৰিয়ড কিমান থাকে 6 মাহৰ থাকে এটা 352 আৰ্টিকলৰ আন্ডাৰত ইমাৰ্জেঞ্চি ন it can be extended by 6 months by repeated parliamentary approval and there is no maximum period so এই ইমাৰ্জেঞ্চি সময়ত কি হয় আমি জানো যে আমাৰ কোনো ধৰণৰ ৰাইটস মৌলিক অধিকাৰ আমি এনজয় কৰিব নোৱাৰো এক্সেপ্ট আৰ্টিকল 21 যেটো ৰাইট টু লাইফ এণ্ড লিবাৰ্টি বুলি কোৱা হয় না ৰাইট টু লাইফ হয় so এই জীৱনৰ অধিকাৰৰ বাহিৰে কিন্তু বাকিখিনি অধিকাৰ আমি এই সময়ছোৱাত এনজয় কৰিব নোৱাৰো so হেতু আছিল নেশ্যনেল ইমাৰ্জেঞ্চি আৰু আটাইতকৈ ফেমাস নেশ্যনেল ইমাৰ্জেঞ্চি আমি জানোৱে 1975 চনত ইন্দিৰা গান্ধীয়ে ডিক্লেয়াৰ কৰিছিলে ন
তেতিয়া আমি জানো যে এই সময়ৰ ৰাষ্ট্ৰপতিজন কোন আছিল এজন অসমীয়া মানুহ আছিলে ডক্টৰ ফখৰুদ্দিন আলি আহমেদ আছিলে ন আৰু গোটেই পৰিস্থিতি আমি জানো যে তেওঁক কি ধৰণে মানে প্ৰেছাৰাইজ কৰি গোটেই ৰাতি সময়ত এটা ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হ'ল ন মই নেক্সট স্লাইডত সেইটো দেখাই আছো কি ধৰণৰ ক্ৰিটিসিজম হৈছিলে তাৰ পিছত আমি ক'ব লাগিব ষ্টেট ইমাৰ্জেন্সি কথা আমি ক'ব লাগিব প্ৰেসিডেন্ট ৰুল বুলি কোৱা হয় সেইটো লগতে আমি অৱগত হয় কাৰণ বিভিন্ন সময়ত আমি জানো বিভিন্ন ৰাজ্যত কিছু কাৰণত প্ৰেসিডেন্ট ইমাৰ্জেন্সি ৰুল ডিক্লেয়াৰ কৰা হৈছে আৰু বিশেষকৈ মেইন কাৰণটো কি হয় যে যেতিয়া প্ৰেসিডেন্ট এজন গভৰ্ণৰ বা অন্য কিবা চেন্ট্ৰেল এজেন্সি যিকোনো ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি তেওঁ যেতিয়া ভাবে যে এই পাৰ্টিকুলাৰ ৰাজ্যখনত কনস্টিটিউশনেল মেচিনাৰীৰ দ্বাৰা ন যেটো সাংবিধানিক প্ৰক্ৰিয়াৰ দ্বাৰা চৰকাৰ আৰু চলিব নোৱাৰে এটো বিভিন্ন কাৰণ হ'ব পাৰে কেতিয়াবা ৰাজ্যে চৰকাৰ কেন্দ্ৰ চৰকাৰৰ কিছুমান নীতি নিয়ম মানি নচলে ন তেওঁ অমান্য কৰে এই ক্ষেত্ৰতো হ'ব পাৰে সো তেওঁ ডিক্লেয়াৰ কৰিব পাৰে এনেকুৱা ধৰণৰ সিচুৱেচনত আৰু কেতিয়াবা কি ইলেকচনৰ সময়ত কোনো যদি মেজৰিটি পাৰ্টিয়ে নাপায় ন সো হেতু ডিক্লেয়াৰ কৰিব পাৰে সো এই ইমাৰ্জেন্সি such an emergency must be approved by the parliament no eto সংসদে approve কৰিব লাগিব within a period of 2 months under article 356 of Indian constitution it can be imposed from 6 months to a period of maximum period of 3 years eto 6 মাহৰ পৰা 3 বছৰলৈকে এক্সটেন্ড কৰিব পাৰি ন চলি থাকিব পাৰে আমি জানো যে এটো হৈছিলে প্ৰায় 3 বছৰলৈ পাঞ্জাবত এটা সময়ত যেটা ইনসাৰ্জেন্সি বহুত বাঢ়ি গৈছিলে ন জম্মু কাশ্মীৰত আমাৰ অসমতো 3-4 বাৰ আজিলৈকে ইমাৰ্জেন্সি হৈ গ'ল সো তেনেকে বহুত জায়গাত কিন্তু ইমাৰ্জেন্সি আমি প্ৰায় দেখিবলৈ পাওঁ অকল আৰ্ম ষ্ট্ৰাগলৰ কাৰণে নহয় বা ইনসাৰ্জেন্সিৰ কাৰণে নহয় বিভিন্ন ক্ষেত্ৰত কি হয় কেন্দ্ৰত বেলেগ চৰকাৰ থাকিলে ৰাজ্যত যদি বেলেগ চৰকাৰ থাকে ন বিশেষকৈ আমি দেখিবলৈ পাইছো 1970s আৰু 80sত যেতিয়া কংগ্ৰেছ চৰকাৰ আহে কেন্দ্ৰত তেৱে ৰাজ্যত যদি বিজেপি বা অন্যান্য দলৰ চৰকাৰ থাকিলে তেওঁলোকে চৰকাৰখন প্ৰেসিডেন্ট ৰুল তেওঁলোকে দাবী কৰে বা লগাই দিয়ে না আমি জানিছো প্ৰথম যেটা কেৰালাত কমিউনিষ্ট পাৰ্টি আহিছিলে তেতিয়াও কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ আছিল ন তেওঁলোকে কিন্তু বিভিন্ন অজুহাত দেখাই কেৰালাত প্ৰেসিডেন্ট ৰুল ডিক্লেয়াৰ কৰা হৈছিল সো ইয়াৰ বহুত ক্ৰিটিসিজম আছে আৰু সেই কাৰণে চৰকাৰীয়া কমিছনে পিছলৈ কৈছিল যে এই ইমাৰ্জেন্সি ৰুল ডিক্লেয়াৰ কৰোতে কিন্তু বা প্ৰেসিডেন্ট ৰুল ডিক্লেয়াৰ কৰোতে খুব সাৱধান হ'ব লাগিব তাৰ পিছত আমি আহো ফাইনান্সিয়েল ৰুলৰ কথা আমি ক'ব লাগিব ন ফাইনান্সিয়েল যেটো ইমাৰ্জেন্সি সো ফাইনান্সিয়েল ইমাৰ্জেন্সি যদিও আজিলৈকে নাই হোৱা ইয়াত কিন্তু এনেকুৱা কিছুমান প্ৰভিজন আছে যে দেশৰ যেতিয়া ফাইনান্সিয়েল অৱস্থা খুব বেয়া হৈ যাব পাৰে ন কিবা কাৰণত এই সময়ত কিন্তু ৰাষ্ট্ৰপতি এজনে ফাইনান্সিয়েল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰি বিভিন্ন ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ ক্ষমতা বৃদ্ধি কৰা হয় বিশেষকৈ বিত্তীয় ক্ষেত্ৰত ন চৰকাৰে বেছিকে মুদ্ৰা মানে প্ৰিন্ট কৰিব পাৰে পইচা বনাব পাৰে আৰু বিভিন্ন মানুহ উচ্চপদস্থ বিষয়াসকলৰ স্যালাৰি ক্ষেত্ৰত কৰ্তন কৰিব পাৰে বা ৰাজ্যসকলক নিৰ্দেশ দিব পাৰে ন ৰাজ্যসকলে কেন্দ্ৰ চৰকাৰ নিৰ্দেশ নোহোৱাকৈ কোনো ধৰণৰ পইচা খৰচ কৰিব নোৱাৰে এনেকুৱা ধৰণৰ কথাত যাতে পইচা ৰেহাই হয় বা বিভিন্ন ধৰণৰ ফাইনান্সিয়েল ষ্টেপ ল'ব পাৰে সো এইখিনি আছিল তিনি ধৰণৰ ইমাৰ্জেন্সি কথা লগতে মই ইয়াতে যেতিয়া আমি নেশনাল ইমাৰ্জেন্সি আলোচনা কৰি আছো ন আমি আৰু এটা কথা ইয়াত ক'ব লাগিব যে হেতু হল যে নেশনাল ইমাৰ্জেন্সি আমি জানো যে 1975ত যেটো ডিক্লেয়াৰ হৈছিল তাত বহুত ক্ৰিটিসিজম হৈছিল তাৰ পিছত যেতিয়া জনতা পাৰ্টি চৰকাৰ আহিলে ন 1977ত তেওঁলোকে 44th এমেন্ডমেন্টৰ দ্বাৰা ইয়াত কিছুমান হাল হলনি কৰা হ'ল ন যেনেকৈ এটা নতুন ক্লজ এটা এড কৰা হ'ল আৰ্টিকল 352B so yet কি কোৱা হৈছে the 44th amendment introduced a clause under article 352B to the effect that the president shall not issue a proclamation of emergency or a proclamation varying the same unless the decision of the union cabinet that such a proclamation may be issued has been communicated to him in writing so এই সময়ত আমি জানো না এটা বিতৰ্ক হৈছিল যে ৰিটেনত পোৱা নাছিল তেওঁ খুব ৰাতি 2:30 বজাত তেওঁ উঠাই মানে এই ডিক্লেৰেশনটো দিব লগা হৈছিল বাধ্য কৰা হৈছিল সেই কাৰণে 44th এমেন্ডমেন্টত ক'লে যে যিকোনো এই ধৰণৰ ক্ষেত্ৰত যদি পাৰ্লিয়ামেন্ট প্ৰাইম মিনিষ্টাৰক যদি প্ৰেসিডেন্টক যদি কোনোবা অনুৰোধ কৰে তো ৰিটেনত কৰিব লাগিব এটো কোনে কৰিব লাগিব বিনেতে কৰিব লাগিব that means that the decision to issue such a proclamation has to be arrived at collectively by the cabinet and not by the PM alone অকল প্ৰধানমন্ত্ৰী অকলে দিলে নহব ন without consulting the cabinet as it happened in 1975 হেতু এটা সমস্যা আছিল তাৰ পিছত সেই কাৰণে এমেন্ডমেন্টত কোৱা হৈছে ন আৰু এটা সিগনিফিকেন্ট কথা ইয়াত কোৱা হৈছে যে the 44th amendment is significant is to lay down a resolution approving the proclamation of emergency has to be passed by each house by a majority of the total membership of each house দুইটা সদনে কিন্তু পাস কৰিব লাগিব এই যদি এপ্ৰুভাল হ'ব ন 1 মান্থৰ ভিতৰত যে পাস কৰিব লাগে বুলি কোৱা হৈছে দুইটা সদনত কিন্তু মেজৰিটি মানে 75% ভোটিং হ'ব লাগিব not less than 2/3 of the majority of the members present and voting মানে এটা গৰিষ্ঠ সংখ্যক সদস্যসকলে ইয়াত কিন্তু সমৰ্থন জনাব লাগিব তেতিয়াহে ইমাৰ্জেন্সি
প্ৰযোজ্য বা আইনী বা লিগেল বুলি তেওঁলোকে মানি ল'ব সো এই ধৰণে কিন্তু 44th এমেন্ডমেন্টৰ দ্বাৰা কিছুমান সেফগাৰ্ড দিয়া হ'ল ন যাতে হহনাই মানে বস্তুটো হৈ নাথাকে যাতে বাৰে বাৰে সো এইখিনি আমাৰ 44th এমেন্ডমেন্টৰ কথা আমি অলপ মনত ৰাখিলে ভাল হ'ব সো তাৰ পিছত যদি আমি ইফেক্ট অফ ইমাৰ্জেন্সি বুলি কোৱা হৈছে না ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰাৰ পিছত কি হয় এইখিনি কথা আমি জাস্ট অলপ আলোচনা কৰি লোৱাটো ভাল হ'ব ন প্ৰথম ইফেক্টটো হ'ল যে the executive power of the union will extend to the giving of any direction to any state executive in the emergency area মানে ৰাজ্য চৰকাৰ যেটো সময়ত ইমাৰ্জেন্সি চলি থাকে নেশনাল ইমাৰ্জেন্সি ৰাজ্য চৰকাৰৰ যেটো ক্ষমতা খুব হ্ৰাস পায় না এটা আমি ক্ৰিটিসিজমতো ক'ব পাৰো ন নেক্সট আমি যদি চাও সো এই ধৰণৰ ৰাজ্য চৰকাৰৰ ক্ষমতা কিন্তু বহুত কমি যায় তেওঁলোকৰ মানে একেবাৰে কেন্দ্ৰ চৰকাৰৰ মতে চলিব লগা হয় না হেতু এটা ক্ৰিটিসিজম কৰা হৈছে যে it will destroy the federal character of the country আমাৰ যেটো যুক্তৰাষ্ট্ৰ ব্যৱস্থা হেতু নাইকিয়া কৰি দিব পাৰে লগতে ইয়াত কোৱা হৈছে parliament law making power will extend to the subject enumerated in the parliament list আৰু এটা কথা ন যে autonomy of the state will be eroded আৰু একেটা কথা ইয়াত ইফেক্টত কৈছে কি ইফেক্ট হয় ইমাৰ্জেন্সি হলে যে পাৰ্লামেন্টে কি কৰিব পাৰে ৰাজ্য চৰকাৰৰ যিখন লিষ্ট থাকে আমি জানো যে ষ্টেট লিষ্টত এতিয়া 66 আমাৰ আইটেম থাকে ন যত ৰাজ্য চৰকাৰে আইন বনাব পাৰে কিন্তু ইমাৰ্জেন্সি সময়ত সকলোৱে কেন্দ্ৰ চৰকাৰৰ হাতত দিব লগা হয় সো হেতু এটা প্ৰবলেম আছে তাত বা হেতু এটা এফেক্ট হয় আৰু লগতে আমাৰ এটা সমালোচনা হয় 3 নম্বৰ এফেক্টটো কি হয় the parliament by law may extend the normal life of Lok Sabha for a period not exceeding 1 year at a time and not exceeding any case beyond a period of 6 months after the proclamation has ceased to operate no so প্ৰায় এবছৰলৈকে মানে ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা এবছৰলৈকে লোকসভাৰ যেটো আমাৰ কাৰ্যকাল হেতু বৃদ্ধি কৰাব পাৰি সো হেতু এটা এধৰণে মানে ইলেকশন দেৰিকে হ'ব মানে হেতু এটা কথা ইয়াত কোৱা হৈছে এটো এটা এফেক্ট হয় ন সো এইখিনি এফেক্ট আছে the federal provision of the constitution cease to function এইখিনি কথা মই কলোৱে ন যুক্তৰাষ্ট্ৰ ব্যৱস্থা একচুয়ালি এই সময়ত নাইকিয়া হৈ যায় সকলো ক্ষেত্ৰত ভিত্তিক ক্ষেত্ৰই হওক বা অন্যান্য অৰ্থনৈতিক আইনগত ক্ষেত্ৰতে হওক ন সকলো আইন অকল কেন্দ্ৰ চৰকাৰে বনাব পাৰে এই সময়ত বা কেন্দ্ৰ চৰকাৰৰ পৰা অনুমতি ল'ব লগা হয় সো এই ধৰণে কিন্তু বহুত এফেক্ট আমি বেয়া প্ৰভাৱ এটা দেখিবলৈ পাওঁ ইমাৰ্জেন্সি আৰু তোমালোকে যদি স্ক্ৰিনত দেখিছা যেটো আমাৰ এই সময় ব্ল্যাক স্পট অন ডেমক্ৰেসি বুলি কোৱা হৈছে ন এটো থাৰ্ড ইমাৰ্জেন্সি আছিল ইণ্ডিয়াত আৰু এই সময়ত বহুত মানুহে মানে অভিযোগ কৰে যে অত্যাচাৰ কৰা হৈছিল মানুহৰ ওপৰত ন around 10 lakh people were sterilized forcibly sterilized মানে তেওঁলোকক গৰ্ভনিৰোধৰ কাৰণে ষ্টেলাইজ কৰা হৈছিল বহুত মানুহ তেতিয়া পলাই ফুৰিছিল তোমালোকে হয়তো ককা আইতাহঁতৰ পৰা কাহিনী যদি গম পোৱা না শুনিব পাৰা তো এই ধৰণৰ সমস্যা হৈছিল তেতিয়া বিশেষকৈ সঞ্জয় গান্ধী যিজন আছিল তেওঁৰ নেতৃত্বত বিভিন্ন ধৰণৰ ষ্টেলাইজেচন আৰু দিল্লী যিবিলাক ঝুগি ঝুপৰি বুলি কয় ন স্লাম এৰিয়া হেতু সাফা কৰোৱা হৈছিল সো মানুহৰ ওপৰত কিছু অত্যাচাৰ হোৱা বুলি অভিযোগ কৰা হয় আৰু ডিউৰেচনটো 21 মান্থৰ আছিল ন জুন 25 ত ডিক্লেয়াৰ হৈছিল আৰু মাৰ্চ 21 1977 লৈকে আছিল আৰু প্ৰায় 1 লাখ মানুহক জেলত তেতিয়া ভৰোৱা হৈছিল বিশেষকৈ যিবিলাক অপজিশন লিডাৰ আছিল আৰু এই সময়ৰ প্ৰেছৰ ফ্ৰীডমটো একেবাৰে নাইকিয়া হৈ গৈছিল ন আৰু কংগ্ৰেছৰ যদি আমি অৱস্থা চাওঁ ইমাৰ্জেন্সি আগত তেওঁলোকে 352 সিট লাভ কৰিছিল লোকসভা কিন্তু ইমাৰ্জেন্সি পিছত অনলি 153 সিট পাবলৈ তেওঁলোক সক্ষম হৈছিল